আজি মই ওলাইছোঁ বেলেগ এটা অনুষ্ঠানলৈ। আপোনালোকে চাই থাকক, বহুত ভাল পাব অনুষ্ঠানটোৰ বিষয়ে জানি পেলাই। এগৰাকী ডক্টৰ নৱনীতা দাসে এইটো পাতিছে আৰু সেইকাৰণে মোক মাতিছে, ময়ো যাওঁ। আপোনালোককো দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো, বহুত জানিবলগীয়া কথা জানিব পাৰিব। এয়া মই অনুষ্ঠানটো পাই গ'লোঁ আৰু আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। Our respected Dr. Gyanendra Sharma sir, UP Devojit Nath sir, Dr. Lipika Burman, distinguished guests and ladies and gentlemen, আজি মই অনুষ্ঠানখন পাতিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। Healing Path, it's a very informal community where me and my friend Dr. Jasmine Halim is trying to educate people about healthy lifestyle and how to eat food. আজিকালি মানুহে কি খাম কি নাখাম বহুত আলোচনা কৰে, ইমান কেলৰি খাম, ইমান ফেট খাম, ইমান কাৰ্বহাইড্ৰেট খাম, কিন্তু সেই একেখিনি বস্তুৱে অদ্ভুত টাইমত খালেও কাম নিদিয়ে, বেলেগ বেলেগ বস্তুৰ কম্বিনেশ্যনৰ লগত খালেও কাম নকৰে, ইনফেক্ট ৰং কুকিং মেথডত প্ৰিপেয়াৰ কৰি খালেও কাম নকৰে। চ' দেয়াৰ আৰ আ লট অফ থিং টু ডিছকাছ এণ্ড মডিফাই এবাউট হোৱাট উই ইট, হাউ উই ইট এণ্ড হাউ ইট গোজ ইনচাইড আৱাৰ বডি এণ্ড ইণ্টাৰেক্টছ উইথ আৱাৰ বডি। চ' সেই বস্তুটো দেখি দেখি মোৰ এটা পেশ্যন নিচিনা হৈ গৈছে যে নিজে যিখিনি কথা জানি নিজৰ প্ৰব্লেমখিনি ছল্ভ কৰিব পাৰিছোঁ, মই যদি আন 10টা মানুহকো সেইখিনিত অলপো সহায় কৰিব পাৰোঁ, হয়তো মানে মাই পাৰ্পাছ অফ লাইফ উইল বি ফুলফিল। ইট হেজ বিকাম এ পেশ্যন এণ্ড পাৰ্পাছ অফ লাইফ নাও। চ' এইটো এটা ইনফৰ্মেল হোৱাটছআপ কমিউনিটি বৰ্তমান উইথ এ ভিজন টু এডুকেট পিপল এবাউট নিউট্ৰিশ্যন এণ্ড হেল্ডি লাইফষ্টাইল ফৰ এ বেটাৰ লাইফ। উই ৱান্ট টু বিল্ড কাৰেক্ট নলেজ। কাৰেক্ট শব্দটোত ইয়াত ইম্পৰ্টেঞ্চ আছে, নলেজ হ'লে নহ'ব। আজিকালি ইণ্টাৰনেটত বিভিন্ন ধৰণৰ নলেজ পায়। চ' উই ৱান্ট টু বিল্ড কাৰেক্ট নলেজ এণ্ড ব্ৰিং বেক দ্য ফেথ। এই ফেথ শব্দটোত বহুত ডেপথ আছে। আমি পাহৰি গৈছোঁ যে আমাৰ বডিটোৰ হিলিং কেপাচিটি আছে। আমাৰ অলপ ক'ৰবাত বিষায়, আমি এইটো পিল খাওঁ, প্ৰেছাৰ অলপ ইফাল সিফাল হৈছে, পিল এটা খাওঁ, বাট ন' উই আৰ বিল্ড উইথ ট্ৰিমেণ্ডাছ হিলিং কেপাচিটি। চ' আই ৰিয়েলি ৱান্ট টু ব্ৰিং বেক দ্য ফেথ that healing is possible and chronic degenerative diseases can be prevented with proper food, nutrition and healthy lifestyle to a great extent. আজিকালি মেনাৰ্জিৰ বয়স খুব কম হৈছে, ক্লাছ 3-4 ছোৱালীৰ তুলনি হয়, মেনাৰ্জি হয়। Why it is happening? Is there any hormonal disbalance? So there are so many things to discuss, think about it, whether we can do something about it. And then autoimmune diseases, joint pain, বিভিন্ন ধৰণৰ বিষ, chronic kidney diseases. আমাৰ বডিত যেতিয়া বেক্টেৰিয়াই আক্ৰমণ কৰে, তাহাঁতৰ বস্তুবিলাক নিউট্ৰেলাইজ কৰিবলৈ। চ' উই নিড দ্য এলডিএল, যাক আমি নেটিভ এলডিএল বুলি ক'ব পাৰোঁ, যোনটো আমাৰ বডিত নৰ্মেলি আছে। বহুত মহিলাৰ আজিকালি প্ৰিমেনষ্ট্ৰুৱেল চিণ্ড্ৰম হয়, বিভিন্ন ধৰণৰ মুডছুইং হয়, টোপনি নহাৰ সমস্যা, স্কিনৰ প্ৰব্লেম, চুলি কৰা, বিভিন্ন ধৰণৰ বস্তু মই বুজি পাইছোঁ যে এইবোৰ আমাৰ খাদ্যৰ লগত জড়িত। ত' মোৰ স্কিন এনাৰ্জি ভাল হোৱাৰ লগতে বহুতখিনি বস্তু মোৰ ঠিকঠাক হৈ গ'ল যে এইবিলাকো ঠিকঠাক হৈ গ'ল। ত' মই এটা এই বস্তুটোৰ প্ৰতি মানে বিশেষ ইণ্টাৰেষ্ট ডেভেলপ কৰিলোঁ। Why? Because I was greatly benefited by it. হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, কেঞ্চাৰ, বিভিন্ন ধৰণৰ কেঞ্চাৰ ঘৰে ঘৰে আছে। আমাৰ প্ৰত্যেকৰে ফেমিলি বা ফ্ৰেণ্ডছ আজিকালি আমি চিনি পাওঁ। আমি সৰু থাকোঁতে ইমান চিনি নাপাইছিলোঁ। ক'ৰবাত গাঁৱত কেতিয়াবা কয় যে আমুকৰ কেঞ্চাৰ হৈছে, আজিকালি আমি দিজ আৰ মষ্টলি ৰিলেটেড টু আৱাৰ বেড হেবিটছ। আমি নজনাকৈ লাখ লাখ বস্তুৰ প্ৰতি এক্সপ'জ। আৱাৰ হিউমেন বডি ইজ এক্সপ'জ টু ছ' মেনি থিংছ থ্ৰু এয়াৰ উই ব্ৰিথ, থ্ৰু ফুড উই ইট, আৰু যিকোনো ধৰণৰ আমি আজিকালি নিজৰ প্ৰসাধনৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ, টুথপেষ্ট, চাবোন, ঘৰত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰোঁ, বিভিন্ন ধৰণৰ বস্তুৰ প্ৰতি উই আৰ এক্সপ'জ। চ' কোনটো বস্তুৱে মোক দিগদাৰী কৰিছে সেইটো বিচাৰি লোৱা সঁচাকৈ এটা দিগদাৰী। When I stopped wheat product, which is the major source of gluten, my allergies disappeared and I can proudly say it's no more there. It's more than 1 year now. এইটো মানে একটা miracle নিচিনা হ'ল। তেতিয়া then I have developed keen interest in knowing more and more about correct nutrition and lifestyle modification. আমি ডক্টৰ নৱনীতা তেখেতক অনুৰোধ জনাওঁ আমাৰ অতিথি বক্তাকে এইখিনিতে এই চেগতে সম্বৰ্ধনা জ্ঞাপন কৰিলে। May I request once again Devojit Nath to kindly come in front and as we proceed with the felicitation.
thank you for being succinct and elaborated in mentioning the power of yoga. Yoga practice করেছে? Exactly. Dr. Jen Sharma sir, Dr. Lipika আৰু মোৰ বাইদেউ বুলি কৈছোঁ মই নৱনীতা বা তেনেকৈ আমি ওমকাৰ চান্টিং এটা কৰিম অকণমান মাইণ্ডটো ফ্ৰেছ হৈ যাব পিছুৱতীৰ ক্ষেত্ৰত চবচে বেষ্ট আসন সৰ্বাংগাসন আৰু হলাসন হলাসন আৰু সৰ্বাংগাসন যোনে ৰেগুলাৰলি প্ৰেক্টিছ কৰে পিছুৱতীৰ প্ৰব্লেম কমপ্লিট কিউৰ হয় আৰু মোৰ তাত এনেকুৱা পেচেণ্ট বহুত আহিছে পিছুৱতীৰ প্ৰব্লেম থকা মই দেখিছোঁ যে তেওঁলোকে খুব কম দিনৰ ভিতৰত খুব ভাল ৰিজাল্ট পাইছে ডক্টৰৰ ওচৰত গৈছে 2 মাহ 3 মাহ কৰিছে কৰাৰ পিছত ডক্টৰৰ ওচৰত গৈছে আকৌ চেক কৰিছে তেতিয়া একেবাৰে নাইকিয়া হৈ গৈছে ডক্টৰে কৈছে কি কৰিছে এইটো সুধিছে তেতিয়া তেওঁলোকে কৈছে যে মই য়োগা ব্যায়াম কৰি আছোঁ আৰু সঁচাকৈ এইটো 100% মানে ই আমাক কাম কৰে সৰ্বাংগাসন আৰু হলাসন যদি ৰেগুলাৰ কৰক পিছুৱতীৰ ক্ষেত্ৰত বা হৰমনেল ইম্বেলেঞ্চৰ ক্ষেত্ৰত আমাক যথেষ্ট পৰিমাণে এই আসনটোৱে সহায় কৰে কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে যেনেকৈ চাৰ্ভাইকেল স্পণ্ডিলাইটিছ যদি কাৰোবাৰ থাকে তেতিয়া এইটো কৰিব নোৱাৰে অহিংসা আমি কাকো ফিজিকেলি মেণ্টেলি আৰু ভাৰ্বেলি কাকো হাৰ্ম নকৰা সেইটো হৈছে অহিংসা তো প্ৰথম যোগৰ ফাৰ্ষ্ট ষ্টেপটো হৈছে আমি কাকো ফিজিকেলি মেণ্টেলি আৰু ভাৰ্বেলি আমি কাকো হাৰ্ম কৰিব নালাগে The gracious presence of Dr. Lipika Barman, consultant microbiologist and from Suraksha Diagnostics. Please take the podium and enlighten us. Thank you. Now, the question is where this bacteria comes from? And the answer is when we pass through the vaginal canal during our birth, we are exposed to colonize trillions of bacteria. So, in case of cesarean section, কি হ'ব? Normal delivery ক্ষেত্ৰতে বেবিটোৱে exposure পাব নৰ্মেল ভেজাইনেল ফ্ল'ৰা তো ইন কেছ অফ চিজাৰিয়ান ছেকশ্যন কি হ'ব তেতিয়া কি হ'ব বাচ্চাটো একচুৱেলি কিছুমান ডেফিচিট থাকি যায় তেওঁলোকে নাপায় ইন কেছ অফ চিজাৰিয়ান ডেলিভাৰী কিন্তু দেখা গৈছে যে বাই দ্য এজ অফ 3 to 6 months of age the gut microbiome almost becomes indistinguishable in the baby. And another mode of acquiring the bacteria is through the breast milk. Now, কিছুমান বাচ্চা হয় যোনে মানে ফৰ্মুলা ফিড দিব লগা হয় তো ইন দ'জ কেছ বেক্টেৰিয়াবিলাকে হাউ উইল দে এটেইন দ্য বেক্টেৰিয়া আমি ডক্টৰ নৱনীতা আপোনাক আকৌ আহিবলৈ অনুৰোধ জনাওঁ এণ্ড লেট আছ ফেলিচিটেট আৰ ষ্টাৰ অফ দ্য শ্ব' অফ কৰ্চ our honorable chief guest speaker. Sir, may I request you to kindly come up this side? Yeah. Here, good morning. যদি এটা বাচ্চা 2 বছৰৰ আগতেই obesity হয় by weight and height, he will definitely be a obese adolescent. তাকাৰ তুমি ৰক্ষা আচ্ছা তাৰপিছত যদি এডলেসেন্ট পিৰিয়ডত যদি অবিজ হয় তেতিয়াহ'লে এডাল্ট হিচাপে সি অবিজ হ'ব এইটো হ'ব গতিকে কি হ'ব আকৌ অবিজ এডাল্টৰ কি হ'ব ব্লাড প্ৰেছাৰ হাৰ্ট ডিজিজ আৰু ডায়েবেটিছ বেবিটো কমাব লাগিব আৰু ছেকেণ্ডটো হৈছে আমি অবিজিটি হ'বলৈ দিব নালাগিব সেইটো মোৰ মতেৰে জন্মৰ পিছৰ পৰা নট এলাউড টু গেট অবিজ ডিউৰিং চাইল্ডহুড যে ছোৱালী 18 বছৰ বয়সত সি শুড বি 140 centimeters in height and 42 kgs in weight. এইটো মানে আমাৰ এইম হ'ব লাগিব সকলো মাক দেউতাকক কৈ দিব লাগিব যে আপুনি চবৰে নহ'ব পাৰে কিন্তু এৰাউণ্ড 42 kgs আৰু 140 centimeters in height. এইটো হ'লে তাৰমানে দিছ ইজ নট শ্বৰ্ট ষ্টিচাৰ তাৰমানে এইটো নৰ্মেল ষ্টিচাৰ এতিয়া কাৰোবাৰ ঘৰত বোলে গোটেই ঘৰৰ মানুহেই চাব সেইটোতো উপায় নাই সেইটো বেলেগ কথা কিন্তু ভাল স্বাস্থ্যৰ মাক বাপেকৰ বাচ্চাটো সি মিনিমাম 140 centimeters and minimum 42 kg at 18 years old এইটো মাক বাপেকক উপায় আৰু যদি নহয় কি হ'ব দে উইল বিকাম women of short stature চাপৰ খাবলৈ পোৱা তাৰপিছত কি হ'ব তেওঁলোকে জন্ম দিব কম ওজনৰ বাচ্চা তাৰমানে 2.5 kgতকৈ তলৰ বাচ্চা
ওজনত সৰু সৰু 2 কেজি 1.5 এই যে সৰু বাচ্চাকেইটা জন্ম হ'ল সেইকেইটা আকৌ দে উইল প্ৰডিউচ আ ওমেন অফ সচেজ লো বাৰ্থডে বেবিজ এই চাইকেলটো ভাঙিবলৈ সাংঘাতিক টান ইটছ নট অলমষ্ট নট এতিয়া মানে প্ৰব্লেম হৈছে কি যে মানুহৰ সময় নোহোৱা হৈছে যদিও একো কাম হোৱা নাই কিন্তু সময় নাই কাৰণে মই ভাবিছোঁ অলপমান য়োগাটো মডিফাইড কৰি দিলে বেয়া নহয় যে অলপ চুটি চুটি বা কি কৰিব পাৰি এই কৈছা তুমি যে সেই প্ৰব্লেমকেইটাৰ ওপৰত আমি কেইটামান আসন উলিয়াব লাগিব মই এনেই পঢ়িছোঁ এইবোৰ সেইকাৰণে মই তোমাৰ হেৰিটো শুনি ভাল পাইছোঁ কিন্তু কথা আছে কি সেই কথাবোৰ মানে অলপমান মডিফাই কৰি ল'লে তেতিয়া পিপুল উইল বি কমফৰ্টেবল এটা বাচ্চাৰ জীৱনটো গঢ়িবৰ কাৰণে 5টা কুৱেশ্যনটোৰ দৰকাৰ 5 নৰ্মছ এই কুৱেশ্যন 5টা ট্ৰেইনিংটো আৰম্ভ হ'ব লাগে বিফ'ৰ 2 years of age এবছৰৰ পিছত এবছৰ 2 বছৰৰ পিছৰ পৰা এবছৰ 2 বছৰৰ ভিতৰৰ পৰা আৰম্ভ কৰি পেলাই তাহাঁতি যাতে এই কথাটো গোটেই জীৱনটো কৰি থাকে সেইটো চাব